সাপুট্ৰাম আৰক্ষীৰ বৃহৎ সফলতা তিনিটাকৈ গভাইট চুৰক কৰায়ত্ব কৰে সাপুট্ৰাম আৰক্ষীয়ে। সাপুট্ৰামৰ পৰা AS17H 4195 নম্বৰৰ বাইক চুৰি কৰা 3 গভাইট চুৰক কৰায়ত্ব কৰে সাপুট্ৰাম আৰক্ষীয়ে। উল্লেখ্য যে যোৱা 19 তাৰিখে চাউকুৰি গাঁৱৰ আনোৱাৰ আলী নামৰ এজন যুৱকে বজাৰ কৰিবলৈ যাওঁতে বাইকখন চুৰি কৰি নিছিল এই গভাইট চুৰকেইটাই। ইয়াৰ পিছতে ভুক্তভোগীয়ে সাপুট্ৰাম আৰক্ষী থানাত গোচৰ দিয়াৰ পিছতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি 3জনকৈ চুৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে কৰায়ত্ব কৰা চুৰকেইটা হৈছে ক্ৰমে শাহিনুৰ ইছলাম, সাইফুল আলম আৰু ৰিয়াছুল ইছলাম। আটাইকেইজনৰে ঘৰ বগৰীপুৰীৰ ৰাজাপাৰা গাঁৱত বুলি জানিব পৰা গৈছে। সাপুট্ৰাম আৰক্ষীৰ সফলতা ভুক্তভোগী আনোৱাৰ আলীয়ে ধন্যবাদ জনাইছে আৰু আৰক্ষীৰ প্ৰতি আজিও সাধাৰণ মানুহৰ আস্থা আছে বুলি মন্তব্য কৰিছে। লগতে চুৰৰ নেটৱৰ্ক চক্ৰটো উৎখাত কৰাৰ বাবে তদন্ত অব্যাহত ৰাখিছে সাপুট্ৰাম আৰক্ষীয়ে। মোৰ নাম আনোৱাৰ আলী। যোৱা 19 তাৰিখে সাপুটগ্ৰামৰ পৰা গাড়ী এখন চুৰি হৈছে গেলাইমাৰ বাগ। গাড়ীৰ নাম্বাৰ হৈছে AS17, গাড়ীৰ নাম্বাৰ 4195। এইখন গাড়ী সাপুটগ্ৰামৰ থানাত আমি ইজাহাৰ দিছিলোঁ। দেওয়ার পিছত উদ্ধার করেছে, চোরকেইটাক ধরিছে। তাৰপিছত এতিয়া গাড়ীখন আছে আর কি পাইছি। গাড়ীখন ক'ৰ পৰা হেৰুৱাইছে? গাড়ীখন সাপুটগ্ৰামৰ পৰা হেৰাইছে। আমি দুজনক এতিয়া কি সাপুটগ্ৰাম আৰক্ষী কৰায়ত্ব কৰি ধৰি আনিছে। এতিয়া আমি সাপুটগ্ৰামৰ অচিক ধন্যবাদ জনাইছোঁ, বহুত সোনকালে কামখিনি কৰি দিছে। সাপুট্ৰামৰ পৰা আব্দুল হামিদৰ ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি।